DME স্কিল টেষ্ট। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম DME স্কিল টেষ্টত কি প্ৰশ্ন আপোনালোকক সুধিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, DME স্কিল টেষ্টত যেটো আমি সাধাৰণতে যদি কওঁ কম্পিউটাৰৰ যেটো প্ৰেক্টিকেলহে টেষ্ট লয়, কিন্তু যোৱাবাৰ তেনেকুৱা ধৰণৰ প্ৰেক্টিকেল টেষ্ট লোৱা নাই, ইণ্টাৰভিউ নিচিনা প্ৰশ্ন সুধিছে। গতিকে এইবাৰো আপোনালোকক ইণ্টাৰভিউ নিচিনা প্ৰশ্ন কিছুমান সুধিব পাৰে। এতিয়া এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকে স্কিল টেষ্ট দিব যাব আপোনালোকক ইণ্টাৰভিউত প্ৰশ্নহে সুধিব। সেয়েহে আপোনালোকে যিদিনা পৰীক্ষা দিব যাব সেইদিনাখন আপোনালোকে কি কৰিব লাগিব, একদম ধুনীয়াকৈ পৰিপাটি গৈ মাৰ্জিত ড্ৰেছ পিন্ধি সময়তকৈ আগত গৈ পাব। তাৰপাছত যেতিয়া আপোনালোকক স্কিল টেষ্ট পেনেলত মাতিব তেতিয়া আপোনালোকে কি কৰিব, খৰখেদাকৈ ভিতৰলৈ সোমাই নাযাব, একদম লাহে ধীৰে যাই পিনে ভিতৰত সোমাওঁতে দুৱাৰ পাবনা দুৱাৰত আপোনালোকে সুধি ল'ব, মে আই কাম ইন ছাৰ বা মেডাম। যদি ছাৰ থাকে ছাৰ, মেডাম থাকিলে মেডাম, কাৰণ পেনেলতো 4-5জন মানুহ বহি থাকিব, তাৰে ভিতৰত বাইদেউ থাকিব, ছাৰো থাকিব। কি আপোনালোকে সুধি ল'ব মে আই কাম ইন ছাৰ। তাৰপিছত যেতিয়া ছাৰ বা বাইদেৱে আপোনালোকক অনুমতি দিব, ভিতৰত সোমোৱাৰ কাৰণে নিশ্চয় অনুমতি দিব। গতিকে আপোনালোকক যেতিয়া অনুমতি দিব আপুনি সোমাই যাব। সোমাই যোৱাৰ পিছত লগে লগে আপোনালোকক বহাৰ কাৰণে হয়তো এখন চেয়াৰ থাকিব পাৰে, চেয়াৰখনত বহি নপৰিব, হয়তো নাথাকিব পাৰে চেয়াৰ। যদি থিয় হৈ আপোনালোকক প্ৰশ্ন ইণ্টাৰভিউ দিব লগা হয় থিয় হৈ দিব লাগিব। যদি বহাৰ কাৰণে চেয়াৰ থাকে তেতিয়া আপোনালোকে সেই চেয়াৰখন বহি নপৰিব। আপোনালোকক যেতিয়া ছাৰ বা বাইদেৱে ক'ব যে বহা বুলি, তেতিয়াহে আপোনালোকে চেয়াৰখন অলপ হাতেৰে লৰচৰ কৰি বহি পৰিব। বহাৰ পিছত একদম ধুনীয়াকৈ বহি থাকিব, যাতে লৰচৰ এনেকুৱা চকুৰ লৰচৰ বা এনেকুৱা খৰখেদা নকৰে। তাৰপিছত ইণ্টাৰভিউ পেনেলে আপোনাক প্ৰশ্ন সুধিব, হয়নে? যি প্ৰশ্ন সোধক আপোনালোকে ধুনীয়াকৈ ইয়াৰ উত্তৰ দিব। উত্তৰ দি এটা কথা মনত ৰাখিব, যদিহে প্ৰশ্নৰ উত্তৰ আপোনালোকে নাজানে তেতিয়াহ'লে ডাইৰেক্ট কৈ দিব, ছাৰ বা বাইদেউ মই সেই প্ৰশ্নৰ উত্তৰটো নাজানো, গতিকে মই পিছত শিকি ল'ম। বুজি পাইছেনে? আৰু প্ৰশ্ন উত্তৰ দিওঁতে সদায় পেনেলত থকা মানুহকেইটাৰ চকুৰ ওপৰত চকু থৈ প্ৰশ্ন উত্তৰ দিব। আপোনালোকক ইয়াত ডিচিপ্লিনত চাব, হয়নে নাই? গতিকে ডিচিপ্লিন, সচেতন, গোটেইখিনি আপোনালোকৰ বডি লেংগুৱেজ, গোটেই বস্তুবিলাক আপোনাক পৰীক্ষা নিৰীক্ষা কৰি চাব। সিহঁতে পেনেলত থকা মানুহখিনি বহুত এক্সিলেণ্ট ব্ৰিলিয়েণ্ট মানুহ থাকিব, হয়নে? সেইকাৰণে পেনেলত থকা মানুহকেইটাৰ আগত আপোনালোকে কেতিয়াও মিছা কথাও নক'ব। যিটো উত্তৰ জানে উত্তৰ দিব, যিটো নাজানে আপোনালোকে ডাইৰেক্ট কৰিব নাজানে বুলি, হয়নে? এতিয়া কথাটো হ'ল আপোনালোকক বহুতো প্ৰশ্ন সুধিব পাৰে। কি ধৰণৰ প্ৰশ্ন আপোনালোকক সুধিব পাৰে মই আপোনালোকক কৈ আছোঁ। তাৰ আগত ভিডিঅ'টো এটা ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব, যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব। এতিয়া মই আপোনালোকক কৈ আছোঁ কি প্ৰশ্ন আপোনালোকক সুধিব পাৰে। নাম্বাৰ 1 আপোনাৰ পৰিচয়, হয়নে? আপোনাৰ পৰিচয়টো আপোনাক সুধিব। নাম্বাৰ 2 আপোনাৰ জিলাখনৰ ওপৰত ভিত্তি কৰি 2-এটা প্ৰশ্ন সুধিব, হয়তো জিলাখনৰ ডিচিখন, জিলাখনত মহকুমা কেইটা আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকক সুধিব পাৰে। নাম্বাৰ 3 আপোনাৰ গাঁওখনৰ ভিত্তি কৰি কিছু প্ৰশ্ন আপোনালোকক সুধিব। নাম্বাৰ 4 আপোনাৰ শিক্ষাগত অৰ্হতাৰ ওপৰত কিছু প্ৰশ্ন আপোনালোকক সুধিব পাৰে। DME এণ্ড DHSৰ সম্পূৰ্ণ নাম আপোনালোকক সুধিব পাৰে। DME মানে কি, ডাইৰেক্টৰ অফ মেডিচিন ইকুইপমেণ্ট, এণ্ড DHS মিনছ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ। তাৰপিছত হেল্থৰ বিভিন্ন স্কিম থাকে নহয়, স্কিমবিলাকৰ ওপৰত আপোনাক প্ৰশ্ন সুধিব। সেইকাৰণে আপোনালোকে হেল্থৰ যিমান স্কিম আছে, আয়ুষ্মান, তাৰপিছত কিবাকিবি আছে নহয়, এইবিলাক ভালকৈ আপোনালোকে জানি ল'ব। তাৰপিছত 7 নম্বৰ সাধাৰণ জ্ঞানৰ ওপৰত 2-এটা প্ৰশ্ন সুধিব পাৰে। তাৰপিছত কম্পিউটাৰৰ ওপৰত 2-এটা, কম্পিউটাৰৰ ওপৰত ভালেখিনি প্ৰশ্ন আপোনালোকক সুধিব। গতিকে এইখিনি কথা আপোনাক মনত ৰাখিব। এতিয়া এই প্ৰশ্নৰ উত্তৰসমূহ সহকাৰে যদি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই আপোনালোকৰ প্ৰশ্নসমূহ উত্তৰসমূহ দি দিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰক। তেতিয়াহ'লে আপোনালোকে ইণ্টাৰভিউত ধুনীয়াকৈ একদম পাছ হোৱাকৈ মই এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান লৈ আহিম, যাতে আপোনালোকে বস্তুখিনি মানে কি হয়, পৰীক্ষা পেনেলত প্ৰশ্ন উত্তৰ দিয়াত সুবিধা হয়। ধন্যবাদ।